নমস্কাৰ বন্ধুসকল আৰু আজি হোলী গতিকে সকলোকে হোলী শুভেচ্ছা জনালোঁ দেৰিকৈ হ'লেও বাকী আজি আহক আপোনালোকৰ কাৰণে দুখন গাড়ী লৈ আহিছোঁ আৰু এখন হৈছে i10 এখন হৈছে ইয়ন 2018 ইয়ন হয় এইখন 2018 ইয়ন হয় গাড়ী হৈছে আপোনাৰ ডিব্ৰুগড় নাম্বাৰ AS06V8063 2018 হয় ফাৰ্ষ্ট অনাৰ আৰু এইফালে এখন আছে ছেকেণ্ড অনাৰত আছে 2010 ডিচেম্বৰ আৰু 2030 ডিচেম্বৰলৈকে কাগজ পত্ৰ কৰা আছে বাকী গাড়ীখনৰ ফুল আপোনালোকক কণ্ডিশ্যন দেখাই দিম ফুল আপোনালোকৰ ভিডিঅ'টো দেখাই দিম খালি সকলোৱে ভিডিঅ'টো লাষ্টলৈকে এবাৰ চাব আৰু এইখন হৈছে 2010 হয় 10 ডিচেম্বৰ হয় আপোনাৰ ছেকেণ্ড অনাৰ হয় অৰিজিনেল পেইণ্টত আছে বাম্পাৰ অৰিজিনেল পেইণ্টত আছে এটা জেগাত পেইণ্ট কৰিবলগীয়া হৈছে সেইটো মই সেইদিনা দেখাইছিলোঁ তথাপিতো আজি দুইখন গাড়ী একেলগে যিহেতু আপোনালোকক দেখাইছোঁ গতিকে দুইখনেই আপোনালোকক আকৌ দেখাই দিম বাকী এইখনৰ একদম টিপটপ কণ্ডিশ্যনত আছে এবাৰ ওচৰলৈ আহিবা এইখন এবাৰ ৱাৰ্কাউণ্টটো চাই লওক এখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে টায়াৰৰ পৰা ধৰিলে সকলোখিনি বহুত গুড কণ্ডিশ্যনতে আছে এবাৰ চাই লওক টায়াৰ দেখিবলৈ পাইছে সেইদিনা হুইল কেপ নাছিলে হুইল কেপ লগাই দিয়া হ'ল আৰু এইফালে দেখিছে ইণ্টেৰিয়ৰ কণ্ডিশ্যন খুব ভালেই হৈ আছে বহুত ধুনীয়া হৈ আছে টায়াৰ আপোনাৰ আৰু এইফালে ছিট কভাৰ সকলোখিনি নতুন আৰু LED হেডলেম্প লাগি আছে ইয়াত 9000 টকীয়াটো লাগি আছে বাকী মেটখিনি ফুটমেট সকলোখিনি নতুনেই হৈ আছে এইফালৰ পৰা লুকছটো এনেকুৱা আৰু এইটো ফাটি আছে এইটো মই বনাই দিম ছাইডৰ পৰা এইটো লুকছটো ইয়াৰ কিলোমিটাৰটো মই এবাৰ দেখাই দিছোঁ আপোনালোকক 87,000 চলিছে আৰু এইফালে আপোনাৰ পাৱাৰ উইণ্ডো দুটা পাই যাব ইয়াত খালি পাৱাৰ উইণ্ডো দুটা আহিব AC আহিব পাৱাৰ ষ্টিৰিং আহিব হিটাৰ আহিব বেকত পাৱাৰ উইণ্ডো নাথাকে ইয়াত খুব ধুনীয়া হৈ আছে এখন কাৰোবাক লাগিলে স্ক্ৰীনত নাম্বাৰ দি দিছোঁ সোনকালে যোগাযোগ কৰিব ইয়াৰ ইঞ্জিনো বহুত ধুনীয়া কণ্ডিশ্যনত আছে এবাৰ ইঞ্জিনটো মই দেখাই দিম এবাৰ এই ইঞ্জিনটো চাই লওক বহুত ধুনীয়া হৈ আছে এপ্ৰন চিল আছে দেখিছেনে এপ্ৰন চিল বহুত টিপটপ কণ্ডিশ্যনত আছে একদম চাইলেণ্ট গাড়ী হয় মই নিজে নগাঁও ঘূৰাই ফুৰিছোঁ টেনশ্যন ল'বলগীয়া একো নাই বাকী এইখন এয়া আহিলে এইখনৰ প্ৰাইচটো মই জনাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আমি আহিম ইয়নখনলৈ বাকী এইখন আহিছোঁ এইখন হৈছে 2018 হয় 18 মাৰ্চৰ হয় আৰু গাড়ীখন নাম্বাৰটো চাই লওক AS06V8063 ফাৰ্ষ্ট অনাৰ হয় গাড়ীখন বহুত ধুনীয়া হয় মেগনা প্লাছ হয় ইয়াত আপোনাৰ দুটা পাৱাৰ উইণ্ডো পাব AC পাব হিটাৰ পাব পাৱাৰ ষ্টিৰিং পাব গোটেইখিনিয়ে আছে পাৱাৰ ষ্টিৰিং আপোনাৰ এডজাষ্টাৰো আছে বাকী দেখাই দিছোঁ আহক ইয়াৰ পৰা ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো দেখাই দিবা এবাৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাই লওক ইয়াত দুখন পাৱাৰ উইণ্ডো পাই যাব ইয়নত দুখন পাৱাৰ উইণ্ডো থাকে বাকী ছিট কভাৰ আপোনাৰ টাৱেল ছিট কভাৰ লাগি আছে দেখিছেনে কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে অকণমান লেতেৰা হৈছে তো মই চাফা কৰি দিম আপোনালোকক বাকী কিলোমিটাৰ চলি আছে 81,000 80,000 কিমান এটা হৈ আছিলে মই ৰানিং কৰিছোঁ গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে AC সকলোখিনি ৱৰ্কিঙতে আছে এইটো ষ্টেৰিং এডজাষ্টাৰ পাই যাব ইয়াত কোম্পানী ফিটে মিউজিক ছিষ্টেম লাগি আছে গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে বেকৰ পৰা লুকছটো এবাৰ চাই লওক ছাইডৰ পৰা লুকছটো এবাৰ চাই লওক এখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে ইয়াৰ টায়াৰো দেখাই দিছোঁ ইয়াৰ টায়াৰ তিনিটাতো টোটেলি ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে তিনিটা একদম ব্ৰেণ্ড নিউ টায়াৰ হয় ফ্ৰণ্টৰ পৰা লুকছটো এবাৰ চাই লওক ধুনীয়াকৈ আৰু গাড়ীখনটো দেখিলে গাড়ীখনৰ সকলোখিনি মই আপোনালোকক দেখাই দিছোঁ এতিয়া আহিছোঁ ইয়াৰ প্ৰাইজলৈ গাড়ী দুখনৰ প্ৰাইচটো আহিব এইখন আপোনাৰ i10 হয় 2010 ডিচেম্বৰ 2030 ডিচেম্বৰলৈকে আপডেট কৰি থোৱা আছে 9000 টকীয়া দুটা LED হেডলেম্প লাগি আছে কোম্পানী ফিটেড মিউজিক ছিষ্টেম ইয়াত লাগি থকা নাই ইয়াত এক্সট্ৰা মিউজিক ছিষ্টেম লগাই থোৱা আছে বহুত ভাল লগাই থোৱা আছে বহুত বেষ্ট থকা ভাল লগাই থোৱা আছে আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 140 ইনক্লুডিং RC ট্ৰান্সফাৰ সেইকেইটা কৰা থাকিব ইনক্লুডিং RC ট্ৰান্সফাৰ থাকিব আৰু ইঞ্চুৰেঞ্চ 2027 জানুৱাৰী মানলৈকে আপডেট হৈ আছে গতিকে এইখনৰ ডিটেইলছটো দি দিলোঁ 140 ইনক্লুডিং RC ট্ৰান্সফাৰ বাকী এইখনলৈ আহক এবাৰ
বাকী এইখন হৈ গ'ল 2018 হয়, ফাৰ্ষ্ট অ'নাৰ আপোনাৰ ইয়ন মেগনা প্লাছ। ৰিফাইনেন্স হৈ যাব, 4 বছৰৰ কাৰণে ৰিফাইনেন্স কৰাই দিম, কিন্তু আইটেনখন কেছত ল'ব লাগিব আৰু এইখন ৰিফাইনেন্স হৈ যাব 4 বছৰৰ কাৰণে। একেবাৰে কম ডাউন পে'মেণ্ট 50,000 টকা, 45,000 টকাত এইখন উলিয়াই দিম। আৰু এইখন আপোনালোকে পাই যাব, এইখন 195ত দি দিম, 195 দি দিম, ইনক্লুডিং ডকুমেণ্টছ কৰি পেলাই 195ত দি দিম। একদম ফাইনেল টাইম আছে এইটো, 195ত দিম। আৰু গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে, মই নিজে ৰানিং কৰি আছোঁ। গতিকে আপোনালোক আহক, এবাৰ ভিজিট কৰক। আৰু আপোনালোকলৈ আৰু গাড়ী লৈ আহিম মই, আৰু গাড়ী আনি থোৱা আছে, গাড়ী আপোনাৰ ছাৰ্ভিচিঙত দিয়া আছে। গাড়ীখন ৰেডি হোৱাৰ পাছত সেইখনৰ ভিডিঅ' দেখাই দিম। গতিকে এই দুখনৰ ভিতৰত যদি কাৰোবাৰ ভাল লাগিছে গাড়ী, তেতিয়াহ'লে স্ক্ৰীণত নাম্বাৰ দি দিছোঁ, সোনকালে যোগাযোগ কৰক। আৰু যদি কাৰোবাৰ ভাল লাগিছে তেতিয়াহ'লে সোনকালে বুকিং কৰক। বাকী আজিলৈ আহিছোঁ, ধন্যবাদ।